বিগত কেইদিনমানৰ আগত আমি দেখা পাইছিলোঁ যে যি দিল্লীৰ মণ্ডপমত এআই সন্মিলন হৈছিলে ভাৰতৰ, তাত আমি দেখা পাইছিলোঁ যে যুৱ কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকে অৰ্ধলংঘ হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। বিশেষকৈ তেওঁলোকৰ শ্লোগান আছিলে PM is compromise। তো এই বিষয়টোক লৈ আপোনাৰ কি দৃষ্টিভংগী? এইটোক লৈ এটা বিতৰ্ক হৈছে, মই দেখিছোঁ দুটা কথা। এটা হৈছে কি যে তেওঁলোকে চাৰ্টলেছ যিটো তেওঁলোকৰ প্ৰতিবাদ, কোনে প্ৰশ্ন কৰিছে যে তেওঁলোকৰ এই ধৰণে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে নে নাই। তো সেই সন্দৰ্ভত মই কি কওঁ কি নকওঁ সেইটো এটা বেলেগ কথা। আৰু মই আজি ৰাতিপুৱা ৰাজদীপ দেশাইৰ এটা ইণ্টাৰভিউ দেখা পালোঁ, যিটো তেওঁ অভিষেক মনু সিংভিৰ এটা ইণ্টাৰভিউ লৈছে। তাত কেইটামান কথা বৰ ধুনীয়াকৈ ওলাই আহিছে। এটা হৈছে কি যে প্ৰথম কথা হৈছে তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আৰু প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লৈছে। চৰকাৰে এইটোক এটা অপৰাধ হিচাপে গণ্য কৰিছে। এইটো এটা কি প্ৰতিবাদ কৰাটো এটা অপৰাধ নেকি? অভিষেক মনু সিংভিয়ে সংবিধানৰ ভালেকেইটা দফাৰ ভালেকেইটা ধাৰাৰ উদ্ধৃতি তেওঁ কৈছে যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটোত তেওঁলোকে চাৰ্টলেছ প্ৰতিবাদ কৰিছে, সেইটো অপৰাধ নহয়। আৰু তেওঁলোকে যিটো বিষয়ক লৈ প্ৰতিবাদ কৰিছে সেইটো গুৰুত্বপূৰ্ণ। যে তেওঁলোকৰ বিষয়টো হৈছে কি? প্ৰথম কথা, আমি এআই শীৰ্ষ সন্মিলনত কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইটো আমি দেখাই পালোঁ। কলকাতা ইউনিভাৰ্চিটিয়ে তেওঁলোকে প্ৰথমতে ক'লে যে তেওঁলোকে এটা অৰিয়ন ৰবট এটা তেওঁলোকে আৱিষ্কাৰ কৰিছে, আৰু পিছত গম পোৱা গ'ল যে এইটো আচলতে এটা চাইনিজ ৰবট দোকানৰ পৰা কিনি অনা। গতিকে সেইটোৱেতো গোটেই, আৰু এইটোক লৈ পেলাই মই এটা অন্য এই ধৰণৰ কিছু কথা মই কৈছিলোঁ কিছুদিন আগতে, যে তাত তোমাৰ সেই ৰবটটো হৈছে চাইনিজ ৰবট। কলকাতা ইউনিভাৰ্চিটিক তোমাৰ ভাৰত চৰকাৰে, মোদী চৰকাৰে বৰ বেলেগ ধৰণৰ অগ্ৰাধিকাৰ দিয়ে বিভিন্ন ক্ষেত্ৰত। 3খন IITক যিমানখিনি স্পেচ দিছিলে, তাত ভাৰত মণ্ডপমত তাতকৈ বেছি স্পেচ দিছিল কলকাতাক। কিন্তু দেখা গ'ল যে কলকাতাই ভাৰতৰ যিটো বিজ্ঞান প্ৰযুক্তিৰ কথাটো, বিশেষকৈ ৰবটিক্সত AI প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে যিটো কৰিলে, সেইটো গোটেই সন্মিলনখনৰ বিষয়টো সেইটো হৈ পৰিল। তাৰপিছত তোমাৰ তেওঁলোকে চুক্তি কৰিছে বহুত কিবাকিবি। তাৰপিছত তাত আকৌ তাত তোমাৰ ভাল বন্দোবস্ত নাই, ৱাইফাই নোহোৱা হ'ল, খোৱা লোৱাত খেলি মেলি লাগিলে, এইবিলাক প্ৰশ্ন আছে। কিন্তু এই যিটো প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদটোৰ কথাটো হৈছে যে তেওঁলোকে কৈছে যে বিশেষকৈ ভাৰতবৰ্ষ আৰু আমেৰিকাৰ মাজৰ যিখন বাণিজ্য চুক্তি হ'ল, সেই চুক্তিখনত মোদীয়ে কম্প্ৰমাইজ কৰা বুলি কৈছে। এতিয়া ইছ্যুটো হৈছে যে তেওঁলোকৰ তেনেকুৱাকৈ প্ৰতিবাদ কৰাৰ অধিকাৰ আছেনে নাই। প্ৰশ্ন হ'ল তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ চৰকাৰী সিদ্ধান্ত এটাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ তেওঁলোক আছে। আৰু বহুতে কৈছে যে তেওঁলোকে চাৰ্টলেছ প্ৰতিবাদ কৰিছে। কিন্তু আকৌ আজিয়ে মই এটা ভিডিঅ' চালোঁ যে যেতিয়া কমনৱেলথ গেমছ হৈছিল, তেতিয়া বিজেপিয়ে তেনেকুৱা চাৰ্টলেছ তেওঁলোকে প্ৰতিবাদ কৰিছিল। গতিকে সেইটো প্ৰতিবাদ যদি আমি সেইটো প্ৰতিবাদ সমৰ্থনযোগ্য আৰু এইটো প্ৰতিবাদ সমৰ্থনযোগ্য নহয়, তেনেকুৱা কথাটো ঠিক কথা নহয়। গতিকে প্ৰশ্ন হ'ল যে মানুহৰ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আৰু শান্তিপূৰ্ণ প্ৰতিবাদক এটা অপৰাধ বুলি গণ্য কৰিব নালাগে। শান্তিপূৰ্ণ প্ৰতিবাদক অপৰাধ বুলি গণ্য কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। কিয়নো এইটো এটা আমাৰ সাংবিধানিক অধিকাৰ। এই অধিকাৰটো সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰাটো, সেইটোহে আচলতে তোমাৰ গণতান্ত্ৰিক মূল্যবোধৰ বিৰুদ্ধে যোৱা কথা। গতিকে মই ক'ম যে আচলতে এইটোক লৈ তেওঁলোকে কি কাৰণে প্ৰতিবাদ কৰিছে সেইটো বেছি গুৰুত্বপূৰ্ণ। আৰু তেওঁলোকে যিহেতু কোনো হিংসাত্মক কাৰ্যত লিপ্ত হোৱা নাই, তেওঁলোকে অহিংস আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে, সেইটো হওঁতে তোমাৰ সেইটো চাৰ্টলেছ প্ৰতিবাদেই হওক, সেইটো কেতিয়াও চৰকাৰে ক্ৰিমিনেলাইজ কৰিব নালাগে। আৰু কিন্তু আমি দেখিছোঁৱেই যে চৰকাৰৰ
ভাল বুলি ক'লে তেওঁলোকে যিসকলে চৰকাৰক ভাল বুলি কয় তেওঁলোকে ভুল কৰিলেও তেওঁলোকক একো নকয়। আৰু চৰকাৰৰ যদি ভুলটো আঙুলিয়াই দিয়া হয়, চৰকাৰৰ যদি তোমাৰ কমখিনি চৰকাৰে যিখিনি কৰিব লগা আছে সেইখিনি যদি আঙুলিয়াই দিয়া হয়, ভুল ত্ৰুটি যদি আঙুলিয়াই দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক দেশদ্ৰোহী সজায় বা তেওঁলোকক অপৰাধী সজায়। গতিকে এইটো কোনো পধ্যেই সমৰ্থন কৰিব নোৱাৰি। ঠিক আছে।